নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ স্বাগতম জনাইছোঁ। প্ৰথম খবৰটো আহিছে ডিএ বৃদ্ধি সম্পৰ্কত। নৱেম্বৰ মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সত সূচকাংক প্ৰকাশ পাইছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ নৱেম্বৰ মাহৰ সূচকাংক প্ৰকাশ পাইছে। গতিকে এই সূচকাংক অনুসৰি কিমান বৃদ্ধি হ'ব ডিএ। গতিকে আপোনালোকে নিশ্চয় 2 নম্বৰ পইণ্টটো দেখিছে যে নৱেম্বৰ 2024 144.5 অৰ্থাৎ ই পূৰ্বৰ অক্টোবৰ মাহৰ ইণ্ডেক্সৰ সৈতে প্ৰায় সমানেই আছে। গতিকে এনেদৰে যদি সূচকাংক ডিচেম্বৰ মাহতো প্ৰকাশ পায় তেতিয়াও এতিয়া বৰ্তমান যি 53% ডিএ হৈ আছে 3% ডিএ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদিও বহুতেই আশা কৰিছিল যে 4% ডিএ বৃদ্ধি হ'ব বুলি, কিন্তু নৱেম্বৰ মাহৰ সূচকাংক স্থিৰ হৈ থকাৰ কাৰণে গতিকে পৰৱৰ্তী ডিএ 3% বৃদ্ধি হোৱাৰহে প্ৰৱণতা দেখা গৈছে। আৰু AICPI কনজিউমাৰ যি ইণ্ডেক্স সেই ইণ্ডেক্সৰ সূচকাংক আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে কেনেদৰে বৃদ্ধি হৈছে। আৰু যোৱা বছৰৰ তুলনাত এইবাৰ নৱেম্বৰ মাহত 3.88 গুণ হৈছেগৈ। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। অসম চৰকাৰে 2025 চনৰ 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ পাঠশালা বজালিত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ যোগ্য বিবেচিত চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ নৈমিত্তিক ছুটী মঞ্জুৰ কৰিছে। যিসকল কৰ্মচাৰী পঞ্চায়ত নিৰ্বাচন বা চৰকাৰৰ প্ৰধান আঁচনি সম্পৰ্কীয় কাৰ্যসূচীৰ লগত জড়িত তেওঁলোকে এই ছুটীৰ সুবিধা গ্ৰহণৰ আগতেই পূৰ্বানুমতি ল'ব লাগিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ যে নতুন বছৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ সুখবৰ আহিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিএ বৃদ্ধিৰ যিটো সূচক প্ৰকাশ কৰিছে আৰু সপ্তম দৰমহা আয়োগৰ অধীনত AICPI যিটো অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সত আধাৰিত হয়, এই জুলাইৰ পৰা ডিচেম্বৰলৈকে AICPIৰ সংখ্যা অনুযায়ী পৰৱৰ্তী ডিএ বৃদ্ধি হয়। প্ৰথমতেই ভিডিঅ'টো আপোনালোকে গম পাইছে যে অক্টোবৰ মাহলৈকে সূচকাংকটো আছিলে আৰু এতিয়া নৱেম্বৰ মাহৰ সূচকাংক প্ৰকাশ পাইছে। গতিকে এই অনুযায়ী 3% ডিএ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে 2025 চনৰ বাজেটৰ ওপৰত নজৰ। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৃষ্টি নিবদ্ধ থাকিব বাজেটত। জানুৱাৰীত ডিএ বৃদ্ধিৰ উপৰি 1 ফেব্ৰুৱাৰী 2025ত দাখিল হ'বলগীয়া বাজেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে নতুন ঘোষণা হ'ব পাৰে বুলি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে। কৰ্মচাৰীসকলৰ বিভিন্ন দাবীসমূহ তেওঁলোকে উত্থাপন কৰিছে যাতে সেইবিলাকো সফলভাৱে বাজেটত প্ৰতিফলিত হয়। অন্য এটা খবৰলৈ আহিছোঁ। শীঘ্ৰেই হ'ব ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। যাৱতীয় সকলো ব্যৱস্থা সম্পন্ন কৰিছে শিক্ষা বিভাগে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা। অন্য এটা খবৰলৈ আহিছোঁ যিটো আপোনালোকে গম পাইছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ 5 দিনীয়া নৈমিত্তিক ছুটী যিটো সাহিত্য সভাৰ অধিৱেশনৰ কাৰণে দিয়া হৈছে। PF উলিওৱাটো হ'ব এতিয়া অতি সহজ। EPFৰ ATM কাৰ্ড আৰু মোবাইল এপ মুকলিৰ আপডেট। গতিকে EPFৰ যিসকলৰ একাউণ্ট আছে, যিসকল কৰ্মচাৰী EPFৰ আওতাত পৰে তেওঁলোকে এতিয়া টকা উলিওৱাটো অতি সহজ হৈ পৰিব, যিহেতু এপ আৰু ATM কাৰ্ড থাকিব। ডিজিটেল ডেস্ক। যদি আপুনি কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ সদস্য আৰু EPFৰ ATM কাৰ্ড আৰু মোবাইল এপ মুকলি কৰাৰ বাবে কৌতূহলী, তেন্তে ইয়াৰ সৈতে জড়িত সুখবৰটো আহিছে আপোনালোকৰ বাবে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডব্যই EPFৰ ATM কাৰ্ড আৰু মোবাইল এপ মুকলিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। মনসুখ মাণ্ডব্যই কয় যে চলিত বৰ্ষৰ মে-জুন মাহৰ ভিতৰত ইয়াৰ এপ আৰু ATM কাৰ্ডৰ ব্যৱস্থা কৰিব। শ্ৰম মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি EPFৰ 3.0 জৰিয়তে কৰ্মচাৰী ভৱিষ্যত পুঁজি সংস্থাৰ গ্ৰাহকসকলে যাতে দেশৰ যিকোনো ঠাইৰ পৰা তেওঁলোকৰ বেংকিং সুবিধা লাভ কৰিব পাৰে তাৰ বাবে বিত্ত মন্ত্ৰালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাজত আলোচনা চলি আছে। ইয়াক কাৰ্যকৰী হোৱাৰ লগে লগে EPFৰ সদস্যসকলে ডেবিট কাৰ্ড লাভ কৰিব পাৰিব। অন্য এটা খবৰ, দৰমহাৰ লগতে কৰ্মচাৰীয়ে পাব অতিৰিক্ত ধন। কিতাপ কিনিবলৈ চৰকাৰে দিব টকা। মুখ্যমন্ত্ৰীৰ ঘোষণা। এটা জনজাতীয় ভাষা তেওঁলোকে শিকিব লাগিব। ইয়াৰ উপৰিও নতুন বছৰৰ আৰম্ভণিতে কৰ্মচাৰী বীমাৰ সুবিধাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। মাধ্যমিক পৰ্যায়ৰ 26 গৰাকী পৰলোকপ্ৰাপ্ত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকৰ পৰিয়ালক 5 লাখ টকাকৈ মুখ্যমন্ত্ৰী মহোদয়ে সাহায্য প্ৰদান কৰিছে। লগতে 13 গৰাকী ডায়েটৰ লেকচাৰকো সেই অনুষ্ঠানতে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যি 1.5 লাখ নিযুক্তিৰ কথা কৈছে তাৰ এক অংশ হিচাপে এই নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। আজিৰ এই ভিডিঅ'টোৰ যোগেদি এইকেইটা খবৰ আগবঢ়াই দিলোঁ। এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটোৰ লগত সংযুক্ত হৈ থাকিব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।